ৰাজনীতিৰ কাৰণে এটা টাৰ্ণিং পইণ্ট, এটা ঐতিহাসিক বিজয় আমাৰ কাৰণে, ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে। বহুতে আমাক ইনচাল্ট কৰিছিলে। মই যেতিয়া কৈছিলোঁ কাউণ্টিঙৰ দুদিন আগত আমাৰ এই পবিত্ৰ মন্দিৰত থাকি, অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টিৰ যি ৰাজ্যিক কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা আপোনালোকক সম্বোধন কৰিছিলোঁ আৰু 23 তাৰিখৰ ফলাফল সম্পৰ্কে দুআষাৰমান বক্তব্য দাঙি থৈছিলোঁ। আৰু তাতে আমি কৈছিলোঁ, হয় আমি প্ৰথম পৰ্যায়ত চামগুৰিত টাপ হ'ব, তাৰপিছত আমি চামগুৰি সমষ্টিৰ বিজয় নিশ্চিত আছিল। বহুতে আমাক দম্ভালি মাৰা বুলিও কৈছিলে। যা নহওক, জনতা হৈছে জনাৰ্দন, তেওঁলোকে ৰজা ভঙা পতা কৰে, তেওঁলোকে চাই, আমি নেতাই একো কৰিব নোৱাৰোঁ। আৰু আমি যিটো উমান পাইছিলোঁ, মই কৈছোঁ যে উমান পাইছোঁ, তাত যিদৰে ভোট ট্ৰান্সফাৰ হৈছে, সকলো সন্মানৰ ব্যক্তিয়ে চামগুৰি সমষ্টিত এইবাৰ যি ঐতিহাসিক বিজয় দিলে, মই ধন্যবাদ জনাইছোঁ। আৰু 5টাকৈ বিধানসভা উপ নিৰ্বাচন আমাৰ যি বিজয়, আমি আমাৰ বিধায়কসকলক আনিব পাৰিলোঁ। নিশ্চিতভাৱে ই আমাৰ আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু 2026 যি বিধানসভা নিৰ্বাচন হ'ব, সাধাৰণ নিৰ্বাচন, ইয়াত প্ৰভাৱ পেলাব। আৰু কংগ্ৰেছে সদায় মিছা কথা কয়, একো কামেই নাই। আৰু এইবাৰ মই নিৰ্বাচন আজি ক'লোঁ 3জনকৈ সাংসদ পৰাজিত হ'ল। যোৱা লোকসভাৰ এটা যোৱা আমাৰ 21ৰ যি 24ৰ যি উপ নিৰ্বাচন আৰু যোৱা 24ৰ লোকসভাৰ 3জনকৈ সাংসদ কংগ্ৰেছলৈ বিজয় কৰিবলৈ সক্ষম হৈছিল। আৰু এক প্ৰকাৰে যদি আমি ভালদৰে বিশ্লেষণ কৰি চাওঁ, 3জন সাংসদৰ পৰাজয় ঘটিছে। বিহালীত গৌৰৱ গগৈ পৰাজিত হৈছে। আৰু নগাঁৱত সাংসদ আছিলে সন্মানীয় প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া, তেওঁলোকৰ নিজৰ সমষ্টি, আৰু নিজৰ সমষ্টিত তেওঁলোকে বিশাল ব্যৱধানত পৰাজিত হৈছে। মই সেইকাৰণে কৈছোঁ 3জন সাংসদ, অকল আমি 5জন বিধায়ক জিতাই নহয়, কংগ্ৰেছৰ ভালদৰে বিশ্লেষণ কৰিলে 3জন সাংসদ পৰাজিত হৈছে। কি বহিব আৰু, গণতন্ত্ৰটো ছেকেণ্ড ডিভিজন নাই না। ইন কেছ অফ পলিটিক্স এণ্ড ইলেক্ট্ৰেল পলিটিক্স ছেকেণ্ড ডিভিজন নাথাকে, আনা চাপন চেম্পিয়ন হৈ থাকে। আমি কোনো প্ৰিন্সিপল সলনি নকৰোঁ। যে এটা কথা কোৱা হৈছে, এপিচমেণ্ট নান, জাষ্টিছ টু অল এণ্ড ৰেচপেক্ট টু অল। মই ক'লোঁ এপিচমেণ্ট নান, কোনো তোষামোদৰ ৰাজনীতি ভাৰতীয় জনতা পাৰ্টি নকৰে। আমি সকলোকে মৰ্যাদা দিওঁ, সন্মান সহকাৰে, বুজিছেনে? আৰু ন্যায় সকলোকে দি আছে। আৰু সেই আধাৰতে অসমৰ জনগণে, দেশৰ জনগণে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰগোষ্ঠীৰ সপক্ষে ভোটদান প্ৰক্ৰিয়া কৰি আহিছে। আৰু নিশ্চিতভাৱে আগন্তুক যিমান নিৰ্বাচন হ'ব তাতো তেনেকৈ তেওঁলোকক দেখা যাব। মই ক'লোঁ আমি কোনো এপিচমেণ্ট নকৰোঁ। উন্নয়নৰ খাতিৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই, দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত যি ডাবল ইঞ্জিনৰ চৰকাৰ চলি আছে, নিশ্চিতভাৱে অসমৰ জনগণে যিখিনি ন্যূনতম লাগে এইখিনি পাই আছে। আৰু আগত বহুত চৰকাৰ আহিলে, আপোনালোকেও দেখিছে, আমিও দেখিলোঁ, আয়াৰাম গয়াৰাম বহুত পালোঁ। কিন্তু অসমৰ যিমানটো জ্বলন্ত সমস্যা আছিলে, ৰাস্তা ঘাটেই হওক, দলঙেই হওক, খোৱা পানীয়েই হওক, বিজুলী বাতিয়েই হওক বা বিভিন্ন ধৰণৰ এই আটাইবিলাক সমস্যাৰ এক সমাধান সূত্ৰ ওলাবলৈ সক্ষম হৈছে, ৰিজল্ভ কৰিবলৈ সমস্যাবিলাক যি প্ৰব্লেম আছিলে, এই প্ৰব্লেম যদি কোনোবাই ৰিজল্ভ কৰিছে, সেইখন হ'ল ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ চৰকাৰ। যেনে মিছন বসুন্ধৰা, মইতো শুনাই নাছিলোঁ এইবিলাক শব্দ, এনেই ভিছন মিছনহে শুনিছিলোঁ। কিন্তু যে মিছন কোনোবাই ল'ব, এক মিছন লৈ কাম কৰি যাব, আজি সেই ফলাফল পাইছে। সেইকাৰণে জনতা ওলাই আহিছে। আজি মাতৃ সমাজক যদি কোনোবাই সন্মান দিছে, ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ চৰকাৰখনেই দিছে। কৃষক যদি সন্মান দিছে, উঠি অহা যুৱক যুৱতী আজি ঘৰত বহিয়ে মোবাইলতে চাকৰিটো এপ্লাই কৰিব পাৰে। চাকৰিটো পাইছে নে পাইছে বেলেগ কথা। আগতে সেইখন এপ্লিকেশ্যন দিব যদি 3 দিন গৈছিল, অফিচত লাইন পাতি আছিলে, পুলিচ লগাই দি কোবোৱা হৈছিল তেওঁলোকক, পানীৰ গাড়ীৰে পানী ছটিয়াই দিয়া হৈছিল, ঘোঁৰাৰে লুঠিয়াই দিয়া হৈছিল। সেই ব্যৱস্থা নাই, তাৰ পৰা অভাৰকাম হৈ আহিল।